বৰ্তমান শীতৰ বতৰ। শীতৰ আগমনৰ লগে লগে ডিচেম্বৰ জানুৱাৰী মাহত বনভোজস্থলীসমূহ আটকধুনীয়াকৈ সজাই পৰাই লোৱা দেখা যায়। প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱসৰ বিনোদনৰ লগতে পৰিয়ালৰ লগত এসাঁজ তৃপ্তিৰে খোৱাৰ বাবে ভিৰ কৰিছে যোৰহাট নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ নিলগত ব্ৰহ্মপুত্ৰ নিমাতী ঘাটৰ কাষতে গঢ়ি উঠা মহাবাহু বনভোজস্থলীত। মহাবাহু বনভোজস্থলীত আপুনি দেখা পাব সুন্দৰ সেউজীয়া প্ৰাকৃতিক মনোমোহা পৰিৱেশ। লগতে প্ৰতিটো বনভোজস্থলী আহল বহলকৈ তথা সুশৃংখলিতভাৱে দেখা পাব মহাবাহু বনভোজস্থলী। নতুন বছৰক আদৰাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু বনভোজদল আগমন হোৱা দেখা গৈছে। মহাবাহু বনভোজস্থলীত শিশুসকলৰ বাবে খেলাৰ সুবিধা, চেলফি পইণ্টৰো ব্যৱস্থা আছে। তেনেহ'লে আহক নৱবৰ্ষৰ এই আনন্দৰ মুহূৰ্তত মহাবাহুত পৰিয়াল প্ৰিয়জনৰ সৈতে এসাঁজ খোৱাৰ বাবে মহাবাহু বনভোজস্থলীলৈ। আমাৰ আগত মহাবাহু বনভোজস্থলীৰ সম্পৰ্কে এইদৰে মনৰ অনুভৱ ব্যক্ত কৰে। যোৰহাটত এনেকুৱা জেগা লাগে আৰু আমি অন্য জেগাতো পিকনিক খাবলৈ গৈ আছো। সেই জেগাবিলাক খুব লেতেৰা পেতেৰা হৈ থাকে। আপোনালোকে ইমান ধুনীয়াকৈ একদম এটা পৰিৱেশটো মেইনটেইন কৰি ৰাখিছে। ইয়াত কোনো অস্বাস্থ্যকৰ পৰিৱেশৰ কথা নাই, পৰিৱেশটো সুন্দৰকৈ ৰাখিছে আৰু মানুহৰ ফেমিলি লৈ আহি পেলাই সুন্দৰকৈ খাব পাৰি। কোনো মানুহৰ বস্তু বা এনেকুৱা কাজিয়া পেচাল নাই। সেইকাৰণে আমি ফেমিলি লৈ পেলাই আহিছোঁ, পিকনিক খাইছোঁ। আপোনালোকৰ মতে আপোনালোকে চব এৰেঞ্জমেণ্ট দিছে, খুব সুবিধা পাইছোঁ আৰু ধন্যবাদ জনালোঁ। আজি এই বছৰটিৰ শেষৰ দেওবাৰটিত আমি পৰিয়ালসহ আজি আমি পিকনিক খাব আহিছোঁ নিমাতী ঘাটৰ মহাবাহু পিকনিক বনভোজস্থলী। আৰু জিন্তু আৰু অভিজিত আমাৰ এই দুজন ভাইটি ইমান সুন্দৰকৈ এই মহাবাহু বনভোজস্থলীখন ৰাখিছে, ইমান চাফাকৈ ৰাখিছে। এই পৰিয়ালে সঁচাকৈ আজি ভাল লাগিছে, উপভোগ কৰিছোঁ। ভাবিছোঁ আজি বহুত গাড়ী দেখিছে, বহুতখিনি মানুহ আহিছে বনভোজস্থলীয়ে, সকলোৱে উপভোগ কৰিছে আৰু ইমান ধুনীয়াকৈ ৰাখিছে। চাফ চিকুণতাটো বহুত ইম্পৰ্টেণ্ট হয় আৰু আমি সকলোৱে আহি ইয়াত আজি বৰ পৰিৱেশটো ভাল পাইছোঁ। বনভোজস্থলী আমি এনেকৈ ইমান চাফা বুলি আমি কল্পনা কৰা নাছিলোঁ, কিন্তু ভাল লাগিল। সকলোৱে আনন্দ কৰিছে, বহুত গাড়ী আহিছে, বহুত মানুহ আহিছে, সকলোৱে সম্প্ৰীতিৰে আজি এসাঁজ খাইছে। আগলৈও এলে মানুহ আহিব বুলি মই আশা কৰিছোঁ। তোমালোকক ধন্যবাদ থাকিল। থেংক ইউ। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।